চাওক আমাৰ চিৰাং জিলাৰ বিজনী মহঙৰ অন্তৰ্গত আমাৰ এইখন আলোকসন্ধ্যা মিলনজ্যোতি হাইস্কুল কিন্তু দেখা যায় প্ৰতি বছৰে যি আমাৰ চিৰাং জিলাৰ ভিতৰত ইতিমধ্যে সকলোৱে জানে যোৱা 2 বছৰ ধৰি অসমৰ যিমানকেইটা জিলা আছে সকলোতকৈ চিৰাং জিলাই এটা ভাল ফলাফল মেট্ৰিকৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াই আহিছে আৰু চিৰাং জিলাৰ ভিতৰত মিলনজ্যোতি হাইস্কুলে প্ৰথম একেবাৰে ওপৰত থকা এখন বিদ্যালয় যি বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ফাৰ্ষ্ট ডিভিজনে হওক ষ্টাৰে হওক বা অন্যান্য যিবোৰ স্তৰ আছে সেই স্তৰত ভালেখিনি তেওঁলোকে পাৰদৰ্শিতা আগবঢ়াইছে কিন্তু দেখা যায় যে স্কুলখনে বৰ্তমানলৈকে যিখিনি পাৰদৰ্শিতা দেখুৱাব লাগে তেওঁলোকে দেখুৱাই গৈছে একেটা দেখুৱাই গৈছে কিন্তু এই ক্ষেত্ৰত স্কুলখনে চৰকাৰৰ ফালৰ পৰা প্ৰশাসক কৰ্তৃৰ ফালৰ পৰা যিখিনি পাবলগীয়া আছিল সেইখিনি কিন্তু দি থকা হোৱা নাই ইতিমধ্যে আপোনালোকে জানে যে আমাৰ এই বিদ্যালয়ত আন্তঃগাঁথনিৰ অভাৱ বিভিন্ন যিবোৰ শিক্ষানুষ্ঠান চলি থকাৰ যিখিনি ব্যৱস্থাপনা সেই ব্যৱস্থাখিনিৰ অভাৱ আমি ABMCৰ ফালৰ পৰা বৃহত্তৰ এই অঞ্চলৰ ৰাইজৰ হৈ আমি চৰকাৰ তথা প্ৰশাসনক অনুৰোধ কৰিছোঁ যে আপোনালোকে আন্তঃগাঁথনি আৰু স্কুলৰ পঢ়া শুনাৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই স্কুলত যাতে যথেষ্ট পৰিমাণে যিখিনি উপযোগী হ'ব পৰা যিখিনি সা সামগ্ৰী এইখিনি যোগান ধৰাৰ বাবে আমি আহ্বান জনাইছোঁ। সাংবাদিকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি মিলনজ্যোতি হাইস্কুলত 2024 শিক্ষাবৰ্ষত 132 জন পৰীক্ষা দিছিল মেট্ৰিক পৰীক্ষা তাৰ ভিতৰত 131 জনে পাছ কৰিছে 99 ষ্টুডেণ্টে পাছ কৰিছে দুৰ্ভাগ্য এজনেহে পাছ কৰিব পৰা নাই যেনক আমি কম্পাৰ্টমেণ্টৰ তেখেতকো পাছ কৰে আমি 100% ৰিজাল্ট কৰাৰ কাৰণে আমি প্ৰচেষ্টা ৰাখিছোঁ আৰু 131 জনকে আজি আমি সম্বৰ্ধনা দিয়াৰ কাৰণে প্ৰচেষ্টা লৈছোঁ আজিৰ সম্বৰ্ধনাৰ জৰিয়তে আমি আজিৰ এই সম্বৰ্ধনাৰ জৰিয়তে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী পাছ কৰিছে গোটেইখিনিকে অৰ্থাৎ 131 জনকে সম্বৰ্ধনা দিয়াৰ কাৰণে আমি ৰেডি হৈছোঁ আজিৰ সম্বৰ্ধনাত আমি এখনকৈ ফুলাম গামোচা আৰু এখনকৈ চাৰ্টিফিকেটেৰে তেওঁলোকক আমি সম্বৰ্ধনা দিয়াৰ কাৰণে আগবাঢ়িছোঁ। হয় এইটো নিশ্চয় 100% সঁচা কথা আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত বহুত যোগাযোগ কৰিছোঁ আমাৰ পৰা নথি পত্ৰ লয় কিন্তু আজিলৈকে বিধায়কখন পাবলিকৰ কাৰণে আমি টিউটৰ পৰ্যায়তে আছিলোঁ আমি বিশেষকৈ হেডমাষ্টাৰ হিচাপে 2008 চনত চিৰাং জিলাৰ কীৰ্তি শিক্ষক হিচাপে মোক সম্বৰ্ধনা দিছিলে তাৰপাছত 2016 চনত জিলা পৰ্যায়ত মোক প্লেগ্ৰাউণ্ড মানে 26 জানুৱাৰী তাৰিখে মোক সম্বৰ্ধনা দিছিলে ডিচিৰ জৰিয়তে আকৌ 2022 বৰ্ষত SDO ছাৰে মোক বিদ্যালয়ৰ ভাল ফলাফলৰ কাৰণে মোক সম্বৰ্ধনা দিছিলে কিন্তু আজিলৈকে চৰকাৰে বিদ্যালয়খন প্ৰাধিকৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই তাৰ কাৰণে মই দুখিত আৰু আপোনালোকৰ জৰিয়তে চৰকাৰে যাতে অতি সোনকালে আমাৰ বিদ্যালয়খন সৰজমিন তদন্ত কৰি হ'লেও বিদ্যালয়খন প্ৰাধিকৰণ কৰি এই অঞ্চলৰ এটা মহৎ উপকাৰ কৰে যেন আমাৰ বিদ্যালয়খন বৰ্তমান নৱমমান শ্ৰেণীত 297 জন ছাত্ৰ ছাত্ৰী আছে আৰু দশমমান শ্ৰেণীত 203 জন ছাত্ৰ ছাত্ৰী আছে মুঠ 501 জন ছাত্ৰ ছাত্ৰী বৰ্তমান অধ্যয়ন কৰি আছে আমাৰ মিলনজ্যোতি হাইস্কুলত যদিও ই টিউটৰ পৰ্যায়ত আছে। চাওক আমাৰ এই আলোকসন্ধ্যা অঞ্চলত এটা ভিতৰুৱা অঞ্চলৰ একমাত্ৰ হাইস্কুল মিলনজ্যোতি হাইস্কুল কিন্তু এই হাইস্কুলখন টিউটৰ পৰ্যায়ত আছে অসমবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ লগতে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আমি এটা দাবী উত্থাপন কৰিব বিচাৰিছোঁ আলোকসন্ধ্যাবাসী ৰাইজৰ হৈ যে এইখন বিদ্যালয় যদি নেট বিশেষত বিদ্যালয়খন ল'ব লাগে কাৰণ এইখন অঞ্চলত একমাত্ৰ হাইস্কুল এইখন হাইস্কুল আলোকসন্ধ্যা অঞ্চলত যিখন হাইস্কুল আজি ধাৰাবাহিকভাৱে 2003 চনৰ পৰা আজিৰ তাৰিখলৈ যথেষ্ট উন্নত ৰিজাল্ট কৰি আহিছে অথচ বিদ্যালয়খনৰ টিউটৰ পৰ্যায়ত আছে ভাল ৰিজাল্ট হোৱাৰ কাৰণে আমাৰ বিদ্যালয়ৰ টিউটৰ প্ৰধান শিক্ষকজনক প্ৰতি বছৰে চৰকাৰে সম্বৰ্ধনা জনাই আছে বিভিন্ন অনুষ্ঠানে প্ৰতিষ্ঠানে অথচ বিদ্যালয়খনক টিউটৰৰ পৰা পূৰ্ণ প্ৰভিঞ্চিয়েলাইজ কৰা নাই গতিকে আলোকসন্ধ্যাবাসী ৰাইজৰ ফালৰ পৰা এটা কথা অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ এইখন বিদ্যালয়ক আৰু আপোনালোকে পূৰ্ণ পৰ্যায়ত প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰক যদি পূৰ্ণ পৰ্যায়ত প্ৰাদেশিকৰণ কৰা হয় এইখন বিদ্যালয়ত এই অঞ্চলৰ বহুত উঠি অহা যুৱচাম শিক্ষিত হ'ব পাৰিব আৰু আগন্তুক দিনত এইখন বিদ্যালয়ত যি ধাৰাবাহিকভাৱে ৰিজাল্ট উন্নত কৰি আছে ইয়াতকৈ আৰু ভাল ফলাফল কৰিব পাৰিব বুলি আমাৰ বিশ্বাস আছে গতিকে চৰকাৰ পক্ষক এটা কথাই অনুৰোধ আমি বাৰে বাৰে কৰি আহিছোঁ প্ৰতি বছৰেই যে ৰিজাল্ট উন্নত হৈ আছে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে তেওঁলোকৰ দক্ষতা বাৰে বাৰে প্ৰমাণ কৰিছে কিন্তু বিদ্যালয়খনক কি কাৰণত পূৰ্ণ প্ৰাদেশিকৰণ কৰা হোৱা নাই এয়া প্ৰশ্নবোধক চিন থাকি গ'ল গতিকে চৰকাৰক শিক্ষামন্ত্ৰী মহোদয়ক মুখ্যমন্ত্ৰী মহোদয়ক আৰু চৰকাৰখনক আমাৰ এটা অনুৰোধ আপোনালোকে প্ৰয়োজন হ'লে সৰজমিন তদন্ত কৰি হ'লেও এই বিদ্যালয়খন
এখনক আপোনালোকে প্ৰাধিকৰণৰ ব্যৱস্থা কৰিব লাগে। আজি আমি মিলনজ্যোতি হাইস্কুলত উপস্থিত হৈছোঁ। ইয়াত 132জন ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। তাৰে মাত্ৰ এজনহে পৰীক্ষাত পাছ কৰিব পৰা নাই, বাকী সকলো ছাত্ৰই ভাল ফলাফল লাভ কৰিছে। কিন্তু আমি এটা বস্তু ইয়াতে লক্ষ্য কৰিছোঁ, আজিলৈকে স্কুলখন চৰকাৰীকৰণ কৰা নহ'ল। ইমান এটা অঞ্চলত, ইয়াত বৃহত্তৰ অঞ্চল, ইমান ছাত্ৰ ছাত্ৰী থকা স্বত্বেও স্কুলখনৰ প্ৰতি চৰকাৰৰ ইমান কিয় হেমাহি? স্কুলখন যিহেতু ইমান ভাল ফলাফল দেখুৱাইছে, স্কুলখনত আজি কোনো এটা সুবিধা দেখা নাই। ক্লাছৰুমৰ অভাৱ, তাৰপিছত ডেস্ক বেঞ্চৰ অভাৱ, ছাত্ৰ ছাত্ৰী ইমান কষ্টৰে শিক্ষা গ্ৰহণ কৰি আছে। সেইকাৰণে আমি চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ বা দাবী জনাইছোঁ যে স্কুলখন অতি সোনকালে চৰকাৰে নজৰ দিব লাগে, স্কুলখন চৰকাৰীকৰণ কৰিব লাগে। আৰু ছাত্ৰ ছাত্ৰীসকল যদি ইয়াৰ পৰা যিদৰে ভাল ফলাফল আজি প্ৰত্যেক বছৰে কৰি আছে, আমি কেইবা বছৰ ধৰি দেখি আছোঁ যে মিলনজ্যোতি হাইস্কুল এখন ভাল ৰেজাল্ট কৰি আছে। সেইকাৰণে চৰকাৰক আমি অনুৰোধ কৰিছোঁ এই স্কুলখন চৰকাৰীকৰণ কৰিব লাগে, ছাত্ৰ ছাত্ৰীৰ সুবিধা কৰি দিব লাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে ইয়াত ভাল পঢ়া শুনা এটা পায়, ইয়াৰ পৰা যাতে ভাল ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পায় বাহিৰত গৈ মেলি, সেইখিনি আমি অনুৰোধ জনাইছোঁ।